নমস্কাৰ আপোনালোকক জীৱন যুদ্ধ এডুকেশ্যন চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। যিসকলে কম্পিটিটিভ এক্সামৰ কাৰণে প্ৰিপাৰেশ্যন কৰি আছে তেওঁলোকৰ বাবে মোষ্ট ইম্পৰ্টেণ্ট, লগতে আপোনালোকে এই ভিডিঅ'টো চাবলৈ নাপাৰিব কাৰণ স্কিপ নকৰিব, শেষলৈকে চাব। আৰু এই ভিডিঅ'টো ইম্পৰ্টেণ্ট MCQ লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকে আৰু লগতে ইয়াত কনচেপ্ট ৱাইজ সকলো লৈ আহিছোঁ। আহক এতিয়া আমি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি প্ৰথমটো কুৱেশ্যন হৈছে, ভাৰতৰ কোনখন ৰাজ্যৰ উপকূলীয় সীমাৰ আটাইতকৈ দীঘল? অপশ্যন এ গুজৰাট, অপশ্যন বি মহাৰাষ্ট্ৰ, অপশ্যন চি উত্তৰ প্ৰদেশ, অপশ্যন ডি গোৱা। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে, আপোনালোকে হয়তো বহুতে জানে, গুজৰাট। আৰু গুজৰাটৰ কিমানটো লেণ্ড লাৰ্জেষ্ট কষ্টলেণ্ড বাউণ্ডেৰী ইন ইণ্ডিয়া, কষ্টলেণ্ড লাৰ্জেষ্ট বাই ষ্টেট। আপোনালোকে হয়তো দেখিছে গুজৰাটে 2340.62 কিলোমিটাৰ আগুৰি আছে আৰু তামিলনাডুৱে 1068.69 কিলোমিটাৰ আগুৰি আছে। অন্ধ্ৰপ্ৰদেশে 1053.7 কিলোমিটাৰ আগুৰি আছে। মহাৰাষ্ট্ৰই 877.97 কিলোমিটাৰ আগুৰি আছে। ৱেষ্ট বেংগলে 721.02 কিলোমিটাৰ আগুৰি আছে। কেৰালাই 600.15 কিলোমিটাৰ আগুৰি আছে। উৰিষ্যাই 776.71 কিলোমিটাৰ আগুৰি আছে। একেবাৰে কম আগুৰি আছে গোৱাই আগুৰি আছে। আপোনালোকে দেখিছে 193 কিলোমিটাৰ আগুৰি আছে। মানে কি আটাইতকৈ কম উপকূল যদি সোধে ৰাজ্যখন কোন বুলি ক'লে গোৱা বুলি ক'ব লাগিব। আকৌ নেক্সট কুৱেশ্যনটো হৈছে, 1857 চনৰ চিপাহী বিদ্ৰোহ প্ৰথম শ্বহীদ কোন আছিল? অপশ্যন এ মংগল পাণ্ডে, অপশ্যন বি মণিৰাম দেৱান, অপশ্যন চি পিয়লি ফুকন, অপশ্যন ডি ৰঞ্জিত সিং। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে, আপোনালোকে হয়তো জানে, অপশ্যন এ মংগল পাণ্ডে। আপোনালোকে হয়তো দেখিছে যেতিয়া মংগল পাণ্ডে কেনেকৈ মৃত্যু হৈছিল। আপোনালোকে হয়তো দেখিছে যে যি হিন্দু আৰু মুছলমান সৈনিকসকলৰ যুদ্ধ কৰিছিল। গ্ৰেপ্তাৰ আৰু মৃত্যুদণ্ড আক্ৰমণৰ পিছত মংগল পাণ্ডে গ্ৰেপ্তাৰ হৈছিল আৰু বিচাৰ কৰা হৈছিল। 1857 চনৰ 8 এপ্ৰিল তাৰিখে তেওঁক মৃত্যুদণ্ড দিয়া হৈছিল। আৰু এইটো আপোনালোকে হয়তো ভালকৈ চাই ল'ব। আৰু বিশেষকৈ আকৌ নেক্সট কুৱেশ্যনটো হৈছে, ভাৰতে কোন দেশৰ সৈতে সৰ্বাধিক দৈৰ্ঘ্য সীমান্তৰ আছে? অপশ্যন এ নেপাল, অপশ্যন বি বাংলাদেশ, অপশ্যন চি চীন, অপশ্যন ডি ভূটান। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন বি বাংলাদেশ। বাংলাদেশৰ লগত ভাৰতবৰ্ষই বেছিকৈ সীমা শ্বেয়াৰ কৰিছে মাটিকালিৰ ভিতৰত। যদি আপোনালোকক সোধে যে ভাৰতৰ কোনখন ৰাজ্যই বাংলাদেশৰ লগত সৰ্বাধিক সীমা শ্বেয়াৰ কৰি আছে, তেতিয়া আপোনালোকে পশ্চিমবংগ বুলি ক'ব লাগিব। পশ্চিমবংগ সৰ্বাধিক সীমা শ্বেয়াৰ কৰি আছে বাংলাদেশৰ লগত। আকৌ নেক্সট কুৱেশ্যনটো হৈছে, ইউৰোপ আৰু এছিয়াৰ মাজত প্ৰাকৃতিক সীমা কোনটো? অপশ্যন এ ইউৰাল পৰ্বত, অপশ্যন বি এণ্ডিছ পৰ্বত, অপশ্যন চি হিমালয়, অপশ্যন ডি সিংহাসন পৰ্বত। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন এ ইউৰাল পৰ্বতৰ লগত। আকৌ নেক্সট কুৱেশ্যনটো হৈছে, ভাৰত আৰু চীনৰ মাজৰ সীমান্তক কি বুলি কোৱা হয়? অপশ্যন এ ৰেড লাইন, অপশ্যন বি মেকমোহন লাইন, অপশ্যন চি ৰেড ক্লিফ লাইন, অপশ্যন ডি হিণ্ডেনবাৰ্গ লাইন। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন বি মেকমোহন লাইন।
আকৌ নেক্সট কুৱেশ্যনটো হৈছে সপ্তকাণ্ড ৰামায়ণ ৰচনা কৰা অসমীয়া কবি কোন আছিল? অপশ্যন এ মাধৱ কন্দলী, অপশ্যন বি ভট্টদেৱ, অপশ্যন চি শংকৰদেৱ, অপশ্যন ডি মাধৱদেৱ। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন এ মাধৱ কন্দলী।